অসমীয়া জনতা ৱেব পৰ্টেলৰ মহানুভৱতা কাইলৈ শিৱসাগৰৰ বানপীড়িত ৰাইজক প্ৰদান কৰিব সাহায্য। ৰাজ্যত অব্যাহত থকা প্ৰলয়নকাৰী বানপানীয়ে সৰ্বসাধাৰণ ৰাইজৰ জনজীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তুলিছে। শিৱসাগৰ জিলাৰ কেইবাখনো গাঁৱৰ ৰাইজ বানৰ কবলত পৰি বৰ্তমান গৃহহীন আৰু দিশহাৰা হৈ পৰিছে। এই দুৰ্যোগ আৰু সংকটৰ সময়ত বানপীড়িত ৰাইজৰ কাষত থিয় দি এক অনন্য নিদৰ্শন দাঙি ধৰিবলৈ আগবাঢ়ি আহিছে অসমীয়া জনতা ৱেব পৰ্টেল। জানিব পৰা মতে অসমীয়া জনতা ৱেব পৰ্টেলৰ উদ্যোগত শিৱসাগৰৰ বানত সৰ্বশ্ৰান্ত হোৱা কেইবাখনো গাঁৱৰ ৰাইজক সাহায্য প্ৰদান কৰাৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। বানপীড়িত ৰাইজৰ দুৰ্দশা কিছু পৰিমাণে লাঘৱ কৰাৰ উদ্দেশ্যে কাইলৈ পুৱা ঠিক 10 বজাত ৱেব পৰ্টেলটোৰ তৰফৰ পৰা বানত আক্ৰান্ত লোকসকলৰ মাজত আৱশ্যকীয় সাহায্য বিতৰণ কৰা হ'ব। বিপদৰ এই মহা সংকটৰ সময়ত অসমীয়া জনতাই গ্ৰহণ কৰা এই মানৱীয় প্ৰয়াস সঁচাকৈ প্ৰশংসনীয়। বানপীড়িতৰ সহায়ৰ বাবে ৱেব পৰ্টেলটোৱে আগবঢ়োৱা এই পদক্ষেপে দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহলৈ কিছু আশাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে। লগতে এনে মহানুভৱতাৰ নিদৰ্শন দেখি সমাজৰ আন আন লোকসকলেও বানপীড়িতৰ সহায়ৰ বাবে ওলাই আহিব বুলি আশা কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, অসমীয়া জনতা। নমস্কাৰ। একচুৱেলি আপোনালোকে জানে যে আমাৰ অসমীয়া জনতা পৰ্টেলৰ এটা টিম আমি আহিছিলোঁ যোৰহাট আৰু শিৱসাগৰলৈ। অলৰেডি আমি শিৱসাগৰত আছো আৰু কাইলৈ পুৱা আমি শিৱসাগৰৰ দুই এখন গাঁৱত বা যিমানখিনি গাঁওখন পাওঁ আমি সেইখিনি গাঁৱত আমি যি পাৰোঁ আমাৰ চেনেলৰ পৰা আমি সহায় কৰি যাম আৰু আপোনালোকে দোৱা আৰু আশীৰ্বাদ কৰিব যাতে আমি ভালে ভালে ইয়াৰ পৰা ঘূৰি যাওঁ আৰু যিমান পাৰোঁ আমাৰ চেনেলৰ পৰা আমি সহায় কৰি যাম। মোৰ লগত মজিদুৰ আছে, নেকিবুল আছে, মই তেওঁলোকেও বহুত সহায় কৰিছে আৰু তেওঁলোকে যি কষ্টত আছে মানে আমি যে ট্ৰেইনত আহিছোঁ আপোনালোকে জানে, আপোনালোকে বৰ্তমান জেনেৰেলত যদি উঠে জেনেৰেল গাড়ীখনত কেনেকুৱা জাম থাকে আপোনালোকে কিন্তু জানে। কিন্তু আমি চিলভাৰৰ টিকেট পোৱা নাই, ৰাইজৰ হৈ যি কষ্টত আহিছোঁ কিন্তু তেওঁলোকে যিমান কষ্টত আছে আমিও সিমান কষ্টতে আহিছোঁ অলৰেডি, তথাপিও বেছি কষ্টত আছে সিহঁতে। কিন্তু আমি কাইলৈ পুৱা যি পাৰোঁ আমি তেওঁলোকক সহায় কৰি যাম আৰু আমাৰ ফালৰ পৰা আমি যি আৰ্থিক পাৰোঁ এই আৰ্থিকখিনি দি আমি পৰহি বা পৰহিৰ পৰা দিনা আমি ইয়াৰ পৰা ধৰক আমি 5 তাৰিখ বা 6 তাৰিখত আমি শিৱসাগৰৰ পৰা ওলাই যাম। অলৰেডি আমি শিৱসাগৰত আছোঁ, কিন্তু শিৱসাগৰ টাউনতে আছোঁ আৰু ইয়াৰ পৰা আমি কাইলৈ পুৱা মৰ্ণিঙতে আমি ঘৰে ঘৰে যাম ইহঁতৰ বা ইহঁত উপস্থিত হ'ম। আৰু ইতিমধ্যে কিছুমান গাঁৱৰ পৰা আমাক ফোন মাৰিছে যে ইহঁতৰ গাঁৱত যিটো অৱস্থা কোনো ধৰণৰ তেওঁলোকে সাহায্য পোৱা নাই আৰু তেওঁলোকৰ এটা অনুৰোধ কৰিছে মোক সাহায্যৰ ভিতৰত তেওঁলোকে একো নালাগে, প্ৰথমত ইহঁতকে এটা কৈ ত্ৰিপালৰ ব্যৱস্থা কৰিব লাগে, কাৰণ ত্ৰিপাল দি তেওঁলোকে বৰ্তমান সময়ত মানে সংসাৰখন চলাই আছে আৰু তাত থাকি আছে। কিন্তু কাৰণ তেওঁলোকৰ যি এটা সপোনৰ ঘৰ আছিল, সপোনৰ ঘৰবোৰ কিন্তু পানীয়ে লৈ গ'ল। কিন্তু আমি সেইকাৰণে আমাৰ চেনেলৰ ফালৰ পৰা যি পাৰোঁ সহায় কৰি যাম আৰু আপোনালোকে যদি কোনোবা ডনেশ্যন কৰিব বিচাৰে আমাৰ চেনেলত ডনেশ্যন কৰিব আমি স্ক্ৰীনত আজি আমাৰ স্কেনাৰখনত দিম আৰু স্কেনাৰৰ মোবাইল নম্বৰ যিটো আছে ফোনপে নম্বৰ দিম আৰু যদি আপোনালোকে একাউণ্ট নম্বৰ বিচাৰে আমি একাউণ্ট নম্বৰ দি যাম আৰু ফুললি আমি শিৱসাগৰক বা শিৱসাগৰ বাকী ৰাইজক আমি সহায় কৰি যাম। ধন্যবাদ।